মিক্স পেটৰ যোৰা কেইটামান অৰ্ডাৰত আছিল, তাকে বনাইছিলোঁ। ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিন্তু আজি কেইদিন হ'ল বনোৱা আপোনালোকে গম পাইছে। আগত ৰিলছসমূহত আপোনালোকক দেখাইছিলোঁ কেনেকৈ বনাইছিলোঁ কাপোৰ কেইযোৰ। তাকে ভিডিঅ' কৰি ৰাখিছিলোঁ। এইকেইটো মানে কি হয়, এডিট কৰা এলাহতে থাকি গ'ল। গৰম বহুত বেছি পৰিছে। ভিডিঅ' এডিট কৰিম নে, আপোনালোকৰ পাৰ্চেলেই পঠাম নে, কাপোৰেই বনাম নে, ল'ৰা ছোৱালী পৰীক্ষা, স্কুল, কিবা কিবি ঘৰুৱা এনেকৈ ব্যস্ত হৈ থাকোঁতে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব পৰাই নাছিলোঁ। আৰু কালাৰকেইটা বহুত ধুনীয়া ধুনীয়া আহিছে। এইকেইযোৰ কণ্ট্ৰাষ্টত বনাব দিছে, মেখেলা আৰু চাদৰ বেলেগ, এইকেইযোৰ হোৱাইটত আছিলে। এইখিনি কটন যোৰাও বেলেগকৈ বনাব আছে। আৰু সময় আপোনালোকৰ 11:30 পৰা লৈছিলোঁ বনাবলৈ। আৰু এইজনী মই পূৰা ড্ৰেছটো সলাই লৈছোঁ আৰু লেতেৰা পেতেৰাকৈ লৈছোঁ, কাপোৰ বনাম যিহেতু। আৰু এতিয়া কাপোৰ বনাবৰ কাৰণে গোটেই জেগাডোখৰ ঠিক ঠাক কৰি লৈছোঁ, বস্তুখিনি গোটাই লৈছোঁ, কি ক'ত লাগে নালাগে। তাৰপিছতে কাপোৰ বনাবলৈ আৰম্ভ কৰাই হোৱাই নাই, আৰু মই তিতিবলৈ আৰম্ভ কৰিলোঁ, দেখিছেনে। এইযোৰ এতিয়া পিংক কালাৰত বনাই আছোঁ, মিক্স পাটৰ যোৰা। আৰু ইয়াৰে লগত 3যোৰ যাব আপোনালোকৰ বিশ্বনাথ চাৰিআলিত। আৰু দেখিছেনে, একেবাৰে ফেন নচলোৱাকৈ কাপোৰ বনাইছোঁ। ইমান বেছি গৰমত কেনেকৈ কাপোৰ বনাবলগীয়া হৈছে। তাৰমানে অৰ্ডাৰটো পালে আৰু অৰ্ডাৰ কেঞ্চেল কৰিবতো নোৱাৰোঁ ন, সেইকাৰণে গৰম ঠাণ্ডা নেওচি আৰু নিজৰ কাম ভাল লগা কামটো কৰোঁ। আৰু এতিয়া বৰ্তমান বনাই আছোঁ এইকেইযোৰ। বাকী আপোনালোকে আগত ৰিলছত পাইছিলেই বাৰু, কিন্তু ভিডিঅ'টো এডিট কৰা এলাহতে থাকি গ'ল কৈছোঁৱে। সেইটো কাৰণে আজি আপোনালোকলৈ আগবঢ়াইছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এইযোৰ পিংক কালাৰত আছিলে। আৰু চাওক কাপোৰ বনাই থাকোঁতে মোৰ অৱস্থা কি হৈ গৈছে। আৰু এইফালে ফেনো বন্ধ হৈ আছে। আৰু এইযোৰ এতিয়া ৰেডি হৈ গ'ল। এইফালে শান্তি সোমবাৰৰ পৰা এক্সাম আছে, এতিয়া শান্তি কিতাপ পঢ়ি আছে। আৰু এইযোৰ আপোনালোকৰ দেখাত ৰেড নিচিনা লাগিছে, কিন্তু অকণমান ডাৰ্ক হ'ব কালাৰটো, কিবা মেৰুন কালাৰ নিচিনা হৈছে। আৰু এইটো ডিজাইন কেনেকুৱা লাগিছে, ৰিলছত বাৰু চবে ভালেই দেখিছে, এতিয়া কেনেকুৱা লাগিছে ক'ব। আৰু এইযোৰ আছিলে, তেখেতে 3যোৰ লৈছে। আৰু এইযোৰ আছিল, এইযোৰ পখিলাৰ ডিজাইনটো কৰিছিলোঁ। আৰু কালাৰটো আপোনালোকে কেনেকুৱা দেখিছে জনাব দেই কমেণ্ট কৰি। এইটো পেৰট গ্ৰীণো নহয়, গ্ৰীণো নহয় কিন্তু। আৰু এইযোৰ আপোনালোকৰ মধ্যপ্ৰদেশত আছিলে। এইযোৰ আপোনালোকৰ হোৱাইটত জবা ফুলৰ ডিজাইন কৰিছিলোঁ। তেখেত অসমৰে হয় বাৰু, তাত থাকে। আৰু মোৰ ভিডিঅ' চাই পচন্দ কৰিলে অৰ্ডাৰ কৰিলে বাৰু, ভালেই লাগিছে। আৰু এতিয়া ফেনৰ তলত কাপোৰবিলাক শুকুৱাইছোঁ, আৰু মই নিজে গৰমত ঘামি একেবাৰে টুপটুপীয়া হৈ গৈছোঁ, দেখিছেনে। তাৰপিছতে এইযোৰ আছিলে আপোনালোকৰ হাৰিয়ানাত আছিলে অৰ্ডাৰ। আৰু বোকাখাতৰ এগৰাকীয়ে মোৰ পৰা কাপোৰ লৈছিলে, তেখেতৰে সহকৰ্মী হয় হাৰিয়ানাৰ তেখেত। আৰু অসমৰ নহয়, অসমীয়া নহয়, তেখেতে চাদৰ মেখেলা পিন্ধিব নাজানে বোলে। কিন্তু এই বোকাখাতৰ গৰাকীৰ পিন্ধা মানে চইচ কৰিলে, আৰু তাৰপিছতে কাপোৰ অৰ্ডাৰ কৰিলে। আৰু চিলাই কৰি ৰেডি কৰি পঠিয়াব লাগিব। আৰু কাপোৰ বনোৱাৰ মাজতে এইকেইযোৰ বিশ্বনাথ চাৰিআলিত সোনকালে লাগে বুলি ক'লে, তেখেতৰ কিবা প্ৰগ্ৰাম আছে পিন্ধিবলৈ বুলি। তাৰ মাজতে এইকেইযোৰ পেকিং কৰি পঠিয়াই ল'লোঁ। আৰু এতিয়া এইখিনি বনাব লাগিব। এইখিনি মানে ইয়াৰে আকৌ দুযোৰ আছিলে, এইযোৰ আপোনালোকৰ গ্ৰীণত আছিলে দেই, গল্ডেন কালাৰ কৰিব কৈছিলে। আৰু গল্ডেন কালাৰ লেছ আৰু দহি গল্ডেন কালাৰ লগাব কৈছিলে। আৰু এইযোৰ আছিলে আপোনালোকৰ পাৰ্পল কালাৰত আছিলে, হৰিণৰ ডিজাইন। এইটো চিলভাৰ লেছ লগাব আছে, আৰু দহি বাতিব আছে। এইযোৰ দুযোৰ লৈছে তেখেত শিৱসাগৰ হয়। আৰু তেখেতক মানে চবকে সোনকালে লাগে জানেনে, কিন্তু ইমান গৰমত মানে বহুত বেছি কষ্ট পাইছোঁ জানেনে বনাবলৈ। তাৰপিছত এইযোৰ ব্লু কালাৰত আছিলে, আৰু লগত এযোৰ পাৰ্পল আছিলে। তেখেত আমগুৰি হয়, তেখেতৰো দুযোৰ আছিলে। বাকী এয়া আছিলে আজিৰ কাপোৰ। এইখিনি বনাই হৈ গৈছে প্ৰায়। তাৰপিছতে এয়া আছিলে পেৰট গ্ৰীণত, এইটো ক'লা ডিজাইন কৰিছিলোঁ। আৰু এইযোৰ আছিলে আপোনালোকৰ হোৱাইটত দুযোৰ আছিলে, আৰু পিংকত আছিলে এযোৰ। তেখেতে লৈছে 4যোৰ। তেখেত ক'ৰ আছিলে, এড্ৰেছটো চোৱাই নাই, তেখেত ক'ৰ আছিলে। তাৰপিছতে পেকিং কৰাখিনি পঠিওৱা হ'ল, চিলাবলৈ দিয়াখিনি চিলাবলৈ দিলোঁ। বাকী এইকেইযোৰ আছিলে, আৰু গোটেইকেইযোৰ দেখাই দিছোঁ। তাৰপিছতে আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তাৰপিছতে যদি আপোনালোকৰ প্ৰয়োজন হয় মোক ইনবক্সত অৰ্ডাৰ কৰিব পাৰিব। আৰু DTDC কুৰিয়াৰত দিয়া হয়, কমেও 2-3 দিন লাগিবই। আৰু ডেলিভাৰী চাৰ্জটো এক্সট্ৰা হয়, সেইটো আপোনালোকে দিব লাগিব। আৰু বহুতে সুধি থাকে ডেলিভাৰী চাৰ্জটো আমি দিব লাগিব নেকি। হয়, আপোনালোকেই দিব লাগিব, কাৰণ আমি অনলাইন বস্তু এটা আনিলে মানে এইটো ডেলিভাৰী চাৰ্জটো আমিয়ে দি আনো ন, ঠিক তেনেকুৱা একেই হয় বাৰু। তাৰপিছতে এইখিনি আকৌ মোৰ বৰ্তমান ষ্টকত আছিলে। এইখিনি ডিজিটেল প্ৰিণ্ট হয়। এইখিনি আপোনালোকে এইটো 250ত পাব দেই, 250ত ল'ব পাৰিব। তাৰপিছতে এইখিনি আছিলে কালাৰত আছিলে, কালাৰিংখিনি। তাৰপিছতে সেয়াই আছিলে। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে প্লিজ লাইক এটা কৰি দিব।